মোৰ হৈতে বৰ্তমান এই মন্দিৰটোত তিনিগৰাকী ব্যক্তিক আপোনালোকে দেখিবলৈ পাইছে। এখেত ভট্টাচাৰ্য ডাঙৰীয়া, এখেত আলী ডাঙৰীয়া আৰু কলিতা ডাঙৰীয়া। আমাৰ সভাত আজিকালি ভোগ দিয়া নিয়ম হৈছে। মুছলিম সম্প্ৰদায়ৰ মানুহে ভোগ আদি ইয়াত দান কৰে, মানে তেওঁলোকেও গোপাল মন্দিৰৰ নামত আহে। সমগ্ৰ বিশ্ববাসীৰ বাবেও মেছেজ যে হিন্দু মুছলমানৰ এটা বিভিন্ন সম্প্ৰদায়ৰ লগ লাগি এটা অনুষ্ঠানত আটাইয়ে একেলগে একগোট হৈ সেই ঠাইৰ উপাসনাত সহযোগ কৰিছে। সন্ধাৰ 7 কেন্দ্ৰৰ তল বুলি এখন থান আছে। এই গোপালে ৰাতি বগা ঘোঁৰাত উঠি অহা যোৱা কৰে। দীঘালীস্থিত শ্ৰী শ্ৰী গোপাল মন্দিৰ আৰু এই মন্দিৰটোৰ কিছু ইতিবৃত্তিৰ সন্দৰ্ভত জনাৰ কাৰণে মই বৰ্তমান উপস্থিত হৈছোঁ এই অঞ্চলৰ এগৰাকী বিশিষ্ট লোক অশ্বিনী কুমাৰ শৰ্মা। আৰু এখেতৰ পৰা আজি আমি এই যিটো গোপাল মন্দিৰটোৰ ইতিবৃত্তি যিমান দূৰ পাৰোঁ আপোনালোকক জনাবলৈকে প্ৰয়াস কৰিম। স্বাগতম জনাইছোঁ আপোনালোক। যি জানে অলপমান জনাবচোন, যিহেতু আপুনি বহু বছৰৰ পৰা সেই মন্দিৰটোৰ লগত জড়িত হৈ আছে। হয়, দীঘেলী গাঁৱৰ গোপাল থান এই অঞ্চলৰ এটা ঠিক ইতিহাস প্ৰসিদ্ধ বুলি ক'লে অত্যুক্তি কৰা হ'ব। কিন্তু আমাৰ জন্ম, মোৰ পিতা আটা বা আজককা এইসকলৰ জন্মৰ সময়ৰ পৰা এই ঠাইত এই থানখন প্ৰতিষ্ঠিত হৈছিল। আচলতে পাগলাদিয়া নদীৰ এটা সময়ত মথাউৰি নাছিলে, খুঁটি সলনি হৈছিল। হৈ ঠিক মোৰ ঘৰৰ পৰা কিছু দূৰ 1 ফাৰ্মলংমান দূৰত এইটো বালাজান নামৰ চুবুৰীটো আছে। আচলতে সেইটো এটা বালিৰ জান হৈছিল। খুঁটি সলনিৰ পৰা বালি পৰি জানৰ সৃষ্টি হৈছিল আৰু সেই বালিৰ জানটোৰ চাৰিওফালে নল সাগৰী বা বিভিন্ন ধৰণৰ ঘাঁহ বন যথেষ্ট পৰিমাণে গজি সি এক প্ৰকাৰ সৰু অৰণ্যতে পৰিণত হৈছিল। আৰু তাতেই এই অঞ্চলৰ গৰখীয়াবিলাকে এটা সময়ত গৰু চৰাইছিল। গৰু চৰোৱাটো এটা গৰু চৰোৱা বাথান বা তেনেকুৱা স্বৰূপ হৈ পৰিছিল। আৰু গৰু চৰাই তেওঁলোকে এটা সময়ত সেই ঠাইখিনিত মিলিত হৈছিল। মিলিত হৈ ল'ৰাবিলাকৰ এটা স্বভাৱ আছে যে গৰু চৰাবলৈ আহি টেঙা খাই বা তেনেকুৱা কিবা কিবি খোৱা বোৱা কৰে। সেই ঠাইখিনিত বহি তেওঁলোকে প্ৰথমে সেই কামটো আৰম্ভ কৰিছিল হেনো। পৰৱৰ্তী কালত সেই ঠাইখিনি তেওঁলোকে অলপ চাফা চুফা কৰি তাতেই কেতিয়াবা বুট মাহো দিয়ে, দি তেনেকৈ তেওঁলোকে গৰুও চৰাও হ'ল, সেই কামখিনি কৰে। কিন্তু এটা আচৰিত কথা হৈছিল কি, যে যিখিনি ঠাইত তেওঁলোকে এই মাহ প্ৰসাদ বা ফল মূল আদি খাই চাফা কৰি থয়, কিন্তু কিছু পিছত দেখা যায় যে সেই ঠাইখিনি আকৌ পুনৰ আপনা কৰি লেতেৰা হৈ পৰে। চাফা কৰি যায়, মচি কাচি যায়, কিন্তু পুনৰ লেতেৰা হৈ পৰে। সেই কথাটো গাঁৱৰ বুঢ়া মাথাসকলে এটা সময়ত লক্ষ্য কৰিলে। আৰু লক্ষ্য কৰি তেওঁলোকৰ এটা ধাৰণা হ'ল যে নিশ্চয় ইয়াত কিবা এটা যিহেতু গৰখীয়াই গৰু চৰাই গোপালৰে কিবা এটা মাহাত্ম্য আছে। সেইবুলি তেওঁলোকে পোনপ্ৰথমতে বাঁহ বেতেৰে তাতে এটা সৰুকৈ জুপুৰি টাইপ ঘৰ নিৰ্মাণ কৰিলে। আৰু নিৰ্মাণ কৰি তাতেই তেওঁলোকে থান স্বৰূপে গোপালৰ পূজা সেৱা আৰম্ভ কৰিলে। এনেকুৱাকৈ চলি থাকি এটা সময়ত তাত তেওঁলোকে বিশেষকৈ মাঘ মাহৰ যিটো পূৰ্ণিমা তিথি হয়, এই পূৰ্ণিমা তিথিটোত হোম কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিলে, হোম যজ্ঞ। আৰু এই হোম যজ্ঞটোকে সভাৰ ৰূপ পালে। এটা সময়ত এই ঠাইখিনিৰ বালাজান বা বালিৰ জানৰ কাষত হোৱা সভাৰ কাৰণে বালাজানৰ সভা বুলি কোৱা হৈছিল। আমি শিশুকালত বালাজানৰ সভা বুলিয়ে শুনিছিলোঁ, জনাজাত আছিলে। পৰৱৰ্তী কালত দীঘেলীৰ এটা বৃহত্তৰ অঞ্চল সামৰি ল'লে আৰু দীঘেলীবাসী ৰাইজ ইয়াৰ লগত ধৰ্মীয়ভাৱেই হওক বা সাংস্কৃতিকভাৱেই হ'ল জড়িত হৈ পৰিলে। আৰু জড়িত হৈ পৰাৰ ফলত ইয়াৰ পৰিসৰটো বৃদ্ধি পালে। এটা বেলেগ কথা সুধিব বিচাৰিছোঁ, যিহেতু মন্দিৰটোৰ কাষতে ইছলাম ধৰ্মাৱলম্বী লোকসকলো আছিল, তেওঁলোক জড়িত হৈ আছেনে নাই? এইটো বৰ আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা যে মন্দিৰৰ কাষতে বালাজান চুবুৰীটো আছে। আৰু বালাজান চুবুৰীৰ প্ৰতি ঘৰ মানুহেই আমাৰ এই সভাৰ অনুষ্ঠানটোৰ লগত একাত্মভাৱে জড়িত হৈ পৰে আছে। আৰু তেওঁলোকে অকল যে ধৰ্মীয় স্বাৰ্থই নহয়, আনকি আমাৰ সভাত আজিকালি ভোগ দিয়া নিয়ম হৈছে। মুছলিম সম্প্ৰদায়ৰ মানুহে ভোগ আদি ইয়াত দান কৰে, মানে তেওঁলোকেও গোপাল মন্দিৰৰ নামত আহে। আৰু তাৰোপৰি আমাৰ বিভিন্ন অনুষ্ঠান আটাইখিনিত তেওঁলোকেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এটা সমন্বয়ৰ সাংঘাতিক এটা ভেটি ইয়াত নিৰ্মাণ কৰিছে। আৰু এইটো এটা সমগ্ৰ
বিশ্ববাসীৰ বাবেও মেছেজ যে হিন্দু মুছলমানৰ এটা সম্প্ৰদায়ৰ লগ লাগি এটা অনুষ্ঠানত আটাইয়ে একেলগে একগোট হৈ সেই ঠাইৰ উপাসনাত সহযোগ কৰিছে। এইটো এটা বিৰল দৃষ্টান্ত। আৰু বৰ্তমান সময়ৰ সাম্প্ৰদায়িক যিটো বাতাবৰণ, সাম্প্ৰদায়িক উত্তেজনা চলি আছে, কিন্তু আমাৰ বৰ সৌভাগ্যৰ কথা যে এই অঞ্চলত আমাৰ সেই দৃষ্টিভংগীটো নাই। আৰু লগে লগে আমাৰ হিন্দু মুছলমানখিনিয়ে একেখন ঘৰৰ ভাই ভনীৰ নিচিনাকৈ মিলিজুলি ইয়াত সুন্দৰকৈ অনুষ্ঠান কৰি আছে, আজিও চলি আছে। ইয়াক আচলতে শুভবাৰ্তা প্ৰিয় দৰ্শকসকল যে আমাৰ নলবাৰী চহৰৰ প্ৰায় সমীপতে থকা এখন গাঁও হৈছে দীঘেলী। আৰু দীঘেলীৰ ইতিমধ্যে এখেতৰ পৰা আমি জানিব পাৰিলোঁ যে এই মন্দিৰটোক কেন্দ্ৰ কৰি হিন্দু মুছলমানসকলৰে সম্প্ৰীতি নিদৰ্শন কিন্তু দাঙি ধৰি আছে। এইটো এটা লেখত ল'বলগীয়া কথা বা এটা শুভ বাৰ্তা আমাৰ সকলোৰে বাবে। ইয়াৰ লগত বহু মাহাত্ম্যও জড়িত আছে। ইয়াৰ জনবিশ্বাস জনশ্ৰুতি আছে। অতীতকালত ধাৰণা আছিল যে গোপাল আমাৰ কিছু দূৰ খন্দাৰ 7 কেন্দ্ৰৰ তল বুলি এখন থান আছে। এই গোপালে ৰাতি বগা ঘোঁৰাত উঠি অহা যোৱা কৰে। এইটো এটা জনবিশ্বাস বা হেৰি আৰু এটা আখ্যান। আৰু অহা যোৱা কৰে আৰু গোপালৰ প্ৰতি ভক্তিভাৱে যিয়ে যদি কিবা বয় বস্তু আগবঢ়ায় তেওঁ সেই ধৰণে ফল লাভ কৰাটোও দেখা গৈছে। মোৰ নিজৰ অভিজ্ঞতা, আজি কিছু বছৰ আগতে আমাৰ দীঘেলী গাঁৱৰে এগৰাকী ব্যক্তিৰ ছোৱালী বিয়া দিছিল। কেইবা বছৰ তেওঁৰ ল'ৰা ছোৱালী সন্তান হোৱা নাছিল। সেইবেলি ময়েই তাত পূজা কৰিছোঁ। তেখেতে আহি মোক ক'লে যে মোৰ ছোৱালীজনীৰ একোৱে ফল নহ'ল, গতিকে কি কৰা যাব? মোৰ গোপালক ভাবি তুমি ইয়াত অলপ লাড়ু পিঠা এইখিনি তাইক আগবঢ়াই দিয়া আৰু পূজাৰ দিনা আহি ইয়াত এটা ভক্তিভাৱে কিবা এটা মানস কৰি সেৱা কৰিব। তেনেভাৱে আহিল। আৰু আহিলে আমাৰ এটা গোপালৰ যিটো ভেটি, সেই ভেটিটো আমি পকী নকৰোঁ, সেইখিনি বালি থাকে, সদায় মোচাই সেইখিনি। কিন্তু আজিও সেইটো এটা আচৰিত কথা যে মচি দিয়াৰ কিছু পিছতে আকৌ তাত ধূলি বালি আপোনা আপুনি জমা হৈ যায়, মন্দিৰৰ ভিতৰতে আপোনা আপুনি জমা হৈ যায়। এইটো এটা আমাৰ কাৰণে আচৰিত কথা। কোনোবাই মানিলে মানিব পাৰে, নামানিলে নামানিব পাৰে, সেইটো নিৰ্ভৰ নকৰোঁ। কিন্তু আমাৰ জনবিশ্বাস সেইটো হৈ থাকে। আৰু সেই গোপালৰ ঢাপৰ পৰা অকণমান মাটি যদি মূৰত ঘঁহি দিয়া যায় ফল লাভ হয়। আমি সেইমতেই কৰিছিলোঁ। আৰু পৰৱৰ্তী কালত দেখালোঁ তাৰ ছমাহমান পিছতে সেই ছোৱালীজনী গৰ্ভৱতী হৈছে, এতিয়া সন্তানৱতী হৈ তেওঁ সুখে সংসাৰে বাস কৰি আছে। সম্পূৰ্ণ এটা মাহাত্ম্য আছে। তাৰোপৰি আমি দেখা গৈছে বিভিন্ন সময়ত বিভিন্ন উপদ্ৰৱ বিভিন্ন সমাজত হৈছে। ইয়াত 1980 চনৰ পৰা অসম আন্দোলন বুলি কওক, সেই সময়তো আমাৰ দীঘেলী অঞ্চলৰ কোনো ল'ৰা ছোৱালী অকাল মৃত্যু বা তেনেকুৱা আপদ বিপদত পৰিবলগীয়া হোৱা নাই। সেইটো গোপালৰে মাহাত্ম্য বুলি আমি ধাৰণা কৰোঁ। তাৰোপৰি এই যোৱা বেলি ক'ভিড মহামাৰীৰ সময়তো আমি দেখিছিলোঁ যে বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু আমাৰ দীঘেলীত গোপালৰে কৃপা হওক বা আমাৰ এটা বিশ্বাসেই হওক যে বৃহত্তৰ দীঘেলী অঞ্চলত সেনেধৰণে ক'ভিড মহামাৰীৰ পৰা নাছিলে, প্ৰকোপত পৰি কাৰো অকাল মৃত্যু হোৱা আমি নেদেখিলোঁ। আৰু সেইটো আমাৰ এই অঞ্চলৰ ৰাইজৰ বাবে এটা ধাৰণা যে এইটো গোপালে আমাক দৃষ্টি কৰি ৰক্ষা কৰি আছে। ঠিক আছে, আপুনি এইখিনি সময় দিলে আৰু আমাৰ দৰ্শকসকলে আজি দীঘেলীস্থিত যি গোপাল থানৰ ইতিবৃত্তি জানিব পাৰিলে। কম সময়ৰ ভিতৰত বহুখিনি কথাই তেখেতে ক'লে, গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি সেই মন্দিৰটোলৈ গৈ আপোনালোকক যিমান দূৰ পাৰোঁ দৃশ্যাংশ দেখুৱাবলৈকে প্ৰয়াস কৰিম। ধন্যবাদ। ইতিমধ্যে আপোনালোকে দীঘেলীস্থিত যি শ্ৰী শ্ৰী গোপাল থানৰ ইতিবৃত্তি শুনিবলৈ পালে বা জানিব পাৰিলে। আৰু মোৰ সৈতে বৰ্তমান এই মন্দিৰটোত তিনিগৰাকী ব্যক্তিক আপোনালোকে দেখিবলৈ পাইছে। এখেত ভট্টাচাৰ্য ডাঙৰীয়া, এখেত আলি ডাঙৰীয়া আৰু কলিতা ডাঙৰীয়া। প্ৰথমতে আপোনাৰ পৰাই কৈছোঁ যে এই গাঁওখনত আমি জানিব পৰা মতে হিন্দু আৰু মুছলমানৰ এক সম্প্ৰীতি নিদৰ্শন দাঙি ধৰি আহিছে। আৰু এইটো এটা প্ৰমাণ যে মন্দিৰৰ চৌহদত আজি ভট্টাচাৰ্য ডাঙৰীয়া, কলিতা ডাঙৰীয়াৰ লগত আপুনিও আছে। কেনেকুৱাকৈ জড়িত হৈ আছে অলপ জনাবচোন। হয়, এই আমাৰ শ্ৰী শ্ৰী গোপাল থান দীঘেলীত এই বৃহত্তৰ দীঘেলী, সন্ধ্যা, জাপাৰগুচি এই অঞ্চলৰ মানুহবিলাক ইয়াতে সভা মহোৎসৱত সকলে আহে। এই অনুষ্ঠানটো আমি জনাৰ পৰা চলি আছে। আৰু এই মন্দিৰত বহুত ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত ঠগি আগবঢ়াই গোপালক সেৱা জনায়। আৰু এই মন্দিৰটোৰ লগতে এই গাঁওখনৰ গোটেই আমি হিন্দু মুছলমানসকলে লগ হৈ প্ৰতি বছৰে সভা মহোৎসৱ পাতোঁ। আৰু ইয়াৰ লগত আমাৰ এই মন্দিৰটোৰো কিছু কৰিবলগীয়া আছে। বিশেষকৈ মন্দিৰটোৰ ফ্ল'ৰখন হ'লে ইয়াতে প্ৰতি বৃহস্পতিবাৰে আমাৰ
নাম প্ৰসংগ আৰু ভগৱত পাঠ হয় সেইখিনিৰ সুবিধা হয় ফ্ল'ৰখন যদি ধুনীয়া টাইলছ লগাই দিয়ে চৰকাৰে আৰু লগতে ইয়াতে যিটো সভা মহোৎসৱ হয় ইয়াতে প্ৰতি বছৰে আমাৰ গাঁৱৰ ল'ৰাবিলাকে লগ লাগি নাটক পাতে বা ফাংচন পাতে এইবিলাকৰ কাৰণেও আমাৰ সভা ঘৰৰ লগত যিটো আমাৰ মঞ্চ আছে এই মঞ্চখনৰো কিছু প্ৰয়োজনীয় কামৰ দৰকাৰ আছে। এই এটা সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু প্ৰথম কথা যে আমি সকলোৱে মানৱ হিচাপে জীয়াই আছোঁ সভ্য সমাজত আৰু সকলোৱে মিলা প্ৰীতিৰে সকলোৰে অনুদান বৰঙণি বা শাৰীৰিক শ্ৰম দানৰ জৰিয়তে অনুষ্ঠান প্ৰতিষ্ঠানসমূহ চলি আহিছে। কি ক'ব আপুনি যিহেতু এই মন্দিৰটোৰ লগত বহু আগৰ পৰা জড়িত হৈ আছে, কি ক'ব এই মন্দিৰটোৰ বিষয়ে? এই মন্দিৰটোৰ বিষয়ে মই যিখিনি জানাত এইটো আমাৰ বছৰেকীয়া এখন সভা হয়, প্ৰত্যেক বছৰে সভা এখন হয়, তাত চাকি তাকি জ্বলোৱা হয়। গতিকে চব মানে নাটক টাটক কৰা হয়। চব মানুহ আমাৰ ইয়াতে হিন্দু মুছলিম বুলি কোনো কথা নাই, ইয়াতে চবখিনিয়ে আহি এটেণ্ড হয় সভা হেৰিখন চলাই নিয়ে। মানে ক'বলৈ গ'লে আধ্যাত্মিকতাৰ যি কেন্দ্ৰস্থলী মন্দিৰটোত প্ৰতিদিনে নাম কীৰ্তন হয় বা বৃহস্পতিবাৰে বিশেষকৈ ইয়াৰ গাঁৱৰ আয়তীসকলে আহি নাম কীৰ্তন কৰে। তাৰ উপৰিও কিন্তু আমি জানিব পৰা মতে এই অঞ্চলৰ লোকসকলৰ প্ৰতিভা বিকাশৰ স্থলীও কিন্তু এই মন্দিৰৰ চৌহদতে, কিয়নো ইয়াৰ কাষত থকা যিখন মঞ্চ আছে অস্থায়ী মঞ্চ বৰ্তমান আছে তাত নাট পৰিৱেশন হয় বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা খেল ধূল খেলা অনুষ্ঠিত হয়। সকলোৱে প্ৰতিভা বিকাশ কৰাৰ এটা স্থলী হিচাপে পৰিগণিত হৈছে। আৰু কলিতা ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব এই মন্দিৰটোৰ বিষয়ে? হয়, ময়ো যিমান বছৰ ধৰি এই মন্দিৰ শ্ৰী শ্ৰী গোপাল থান মন্দিৰৰ লগত জড়িত হৈ আছোঁ, যে মই দেখিছোঁ ইয়াতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয়, যে ইয়াত নাম প্ৰসংগ বছৰেকীয়া সভা অনুষ্ঠিত হয় বা অন্যান্য অনুষ্ঠানো হয়। আৰু ইয়াৰ উপৰিও ইয়াত প্ৰতিভা বিকাশৰ স্থলী এখন মঞ্চ এখন আছে। ইয়াৰে উদ্যমী যুৱকসকলে খুব মানে কষ্ট কৰি এই অনুষ্ঠানবিলাক পৰিচালনা কৰে। হয়, আৰু ইয়াৰ মই ভাবোঁ ইয়াতো মানে কি এই গোপাল মন্দিৰ থান আৰু মঞ্চখনৰ আমাৰ ইয়াৰ যিখিনি মানে গোটেই কেম্পাছটোত আন্তঃগাঁথনিৰ কাম ভালেখিনি কৰিব লগা আছে। এক নান্দনিক পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে মন্দিৰটো। আপোনালোকে দেখিবলৈ পাইছে চৌহদত ইমান ডাঙৰ ডাঙৰ গছ আছে আৰু গছৰ কাষতে এই মন্দিৰটো আছে। আৰু ইয়াৰ মন্দিৰটোৰ কাষতে আন এটি শিক্ষা কেন্দ্ৰ অৰ্থাৎ এখন বিদ্যালয় আছে, দীঘলীৰ যিখন পূব নলবাৰী বিদ্যা মন্দিৰ যিখন হাইস্কুল আছে, অৰ্থাৎ বিদ্যা মন্দিৰ আছে কাষত আৰু সেই বিদ্যা মন্দিৰৰ কাষতে আছে কিন্তু আধ্যাত্মিকতাৰ এটা মন্দিৰ। গতিকে আশা কৰিছোঁ বা তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ যে এই মন্দিৰটোত কৰিবলগীয়া বহুখিনি স্থল আছে। গতিকে যিগৰাকী পৰ্যটন মন্ত্ৰী বৰ্তমানৰ পূৰ্ব জয়ন্ত মল্ল বৰুৱাও যিহেতু নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী আৰু বৰ্তমানৰ পৰ্যটন বিভাগৰ মন্ত্ৰী, সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে এই মন্দিৰটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰক, যিহেতু নলবাৰী চহৰৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ ভিতৰতে হ'ব চাগে। গতিকে দীঘলীত স্থিত শ্ৰী শ্ৰী গোপাল থান এই মন্দিৰটোত কৰিবলগীয়া বহুখিনি আছে আৰু আপোনালোকে যদি দৃষ্টিগোচৰ কৰে তেতিয়াহ'লে এই আধৰুৱা কামখিনি সম্পূৰ্ণ হ'ব। আৰু তেতিয়া যি পূৰ্বৰে পৰা যি প্ৰতিভা বিকাশস্থলী আৰু আধ্যাত্মিকতা তথা সম্প্ৰীতি নিদৰ্শন দাঙি ধৰি অহা এই মন্দিৰটোৱে পুনৰ এক পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত হ'ব আৰু বিভিন্ন স্থানৰ পৰা ইয়াত লোকসকল আহিব। এতিয়া আমি কিছু মন্দিৰৰ চৌহদৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে আহক এতিয়া আমি মন্দিৰৰ চৌহদৰ পিনে যাম। এই আচক ইমান ধুনীয়া কৃষ্ণ মন্দিৰ আৰু ইয়াৰ চৌহদটো খুব মানে ভাল লাগিছে। আহিলে মন প্ৰাণ একেবাৰে পুলকিত হৈ পৰিব, আধ্যাত্মিকতাৰ ভাৱ বিৰাজ কৰিব। মন্দিৰটোৰ পিছপিনে আপোনালোকে দেখিছে এটা ধুনীয়া পুখুৰী আছে। সম্পূৰ্ণ নিৰিবিল পৰিৱেশ আৰু নান্দনিক পৰিৱেশ। এই নান্দনিক পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে মন্দিৰটো। কেনেকুৱা পালে এই যিটো গোপাল থান, যিটো মানে কি হিন্দু মুছলমানৰ সম্প্ৰীতি নিদৰ্শন দাঙি আহিছে আৰু আমি জানিলোঁ ন যে এই নাম মানে যিটো সভা হয় সেই সভাত মুছলমানসকলেও ভোগ আগবঢ়ায়। এটা সুন্দৰ নিদৰ্শন য'ত আমি সদায় অহা যোৱা কৰোঁ, যিটো ঠাইত আমাৰ আকৌ পূব উন্নয়ন খণ্ড অফিচ, সেই পূব উন্নয়ন খণ্ডত মানুহে হিন্দু কি মুছলমান কি সকলোৱে আহে। ঠিক সেনেকৈ সেই ঠাইখনত বা মন্দিৰটোতো মানুহখিনিৰ ইমান একতা আছে, য'ত হিন্দুও আছে মুছলমানো আছে। এখন চোতালতো সেই চোতাল বুলি ক'ব, সেই চোতালখনত মানুহখিনি
এনেকুৱা ধৰণে মিলাপ্ৰীতি তাৰ কোনো হাই কাজিয়া নালাগে সেই ঠাইখনিত আজি আমি আহিলোঁ সঁচাকৈ ভাল লাগিল বালাজাৰ নামটোকে হ'ল এতিয়া আমি আমাক জনাইছে গম পালোঁ গতিকে সেইটো সুন্দৰ নীলখন বালাজাৰ মানুহে গাঁও বুলি ভাবিছিল একচুৱেলি গাঁও নহয় এইটো এটা চুবুৰীয়ে সেই বিষয়ে আমি শিকিলোঁ আৰু আপোনালোকক ক'ত আমি সদায় কৈছোঁ সৎ আগত আৰু দেখুৱাত আগত চাই থাকিব